মুক্তিৰ ২৬ দিনৰ পাছতো চুপাচুপিৰ ধুমুহা আৰু ৪ সপ্তাহে চিনেমা হলত অপ্ৰতিৰোধ্য চুপাচুপি গৰমৰ বন্ধত সকলোৱে উপভোগ কৰিছে চুপাচুপি আৰু অসমীয়া চিনেমা জগতত নতুন দিগন্তৰ সূচনা কৰিছে চুপাচুপিয়ে এতিয়া দৰ্শকে চুপাচুপি পাৰ্ট 2 বিচৰা দেখিবলৈ পোৱা গৈছে ছবিখন আদৰি লোৱাৰ বাবে দৰ্শকক কৃতজ্ঞতা জ্ঞাপন কৰিছে টিম চুপাচুপিয়ে ৰাইজৰ মৰমে কৰা কুশলীসকলক উৎসাহিত কৰা বুলি জানিবলৈ দিছে দৰ্শকৰ এনে অকুণ্ঠ মৰমে প্ৰমাণ কৰিলে ছবিখনৰ সফলতা মেট্ৰিক্স চিনেমাজত চুপাচুপিৰ কৰা কুশলীসকলে এখন সংবাদমেলৰ আয়োজন কৰে আজি আৰু ছবিখনৰ দৰ্শনে বৃদ্ধি কৰিবলৈ হল কৰ্তৃপক্ষক আহ্বান জনায় চুপাচুপিৰ শিল্পী কৰা কুশলীসকলে ছবিগৃহৰ সকলো স্বত্বাধিকাৰীসকলক আমাক ইমান সহায় কৰাৰ কাৰণে আৰু চিনেমাখন ৰিলিজৰ পৰা আজিলৈকে যি মৰম দিছে তাৰ কাৰণে আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম এতিয়া কথাটো হ'ল কি আজি ৪ নম্বৰ সপ্তাহ আৰু লগে লগে ৩ সপ্তাহৰ লগে লগে আমাৰ অসমীয়া আৰু এখন চিনেমা চলি আছিল তো আমাৰ স্ক্ৰীন কিছুমান কমি গৈছিল তো হ'লেও মানুহৰ এই উৎকণ্ঠা দেখি পেলাই আমি সঁচাকৈ আনন্দিত আৰু এই উৎকণ্ঠা আৰু অটুট থাকিব বুলি আমি আশাবাদী কিন্তু এটাই অনুৰোধ জনাব খুজিছোঁ যিসকল ছবিগৃহৰ স্বত্বাধিকাৰীসকল আছে তেখেতসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকে এটা প্ৰাইম টাইমত এটা শ্ব' আৰু যদি পাৰে এটা শ্ব' যদি বঢ়াই দিব পাৰে আমাৰ সুবিধা হয় ছবিখন এতিয়াও বহুত মানুহে চাবলৈ বাকী আছে গৰমৰ বন্ধত বহুত পেৰেণ্টছে আমাক ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে এক্টৰ্ছখিনিক মোক ৰিকুৱেষ্ট কৰি আছে যে এইখিনি সময়ত 10টা বজাত বা ৰাতিপুৱা 9টা বজাত চিনেমাখন চাব যাব নোৱাৰি তো মই এটাই ৰিকুৱেষ্ট কৰিছোঁ সকলোকে যে যদি পাৰি এটা প্ৰাইম টাইমত এটা শ্ব' হ'লেও যদি দিয়ে আমাৰ সুবিধা হ'ব সেইখিনিয়ে মোৰ ক'বলগীয়া আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোককো থেংক ইউ অসমীয়া চিনেমাত সাধাৰণতে যিটো ব্যৱসায় হৈ আছিল 3 সপ্তাহলৈ তাতকৈ আমাৰ বেছি একদম আমাৰ লোকেল স্ক্ৰিনিং কৰ্মী মই এইটো কথাই কৈ আছিলোঁ যে এতিয়া গাঁৱৰ অঞ্চলৰ পৰা যিসকল মানুহে চহৰলৈ চিনেমা চাবলৈ আহে বেছিভাগ মানুহ হ'ল খেতিৰ লগত জড়িত তো ৰাতিপুৱা 9টা বজাত বা 10টা বজাত খেতি এৰি পথাৰখন এৰি পেলাই চিনেমা হললৈ আহিব নোৱাৰে তথাপিতো আমি এটা কথা কৈছোঁ যিবিলাক একদম ছবিগৃহৰ পৰা বহুত আঁতৰত অসমীয়া মানুহে আমাৰ অসমীয়া চিনেমা চাওঁ বুলি আগ্ৰহেৰে ৰৈ থাকে তো তেখেতসকলৰ কাৰণে আমি অতি সোনকালে চাগে আৰু 2 সপ্তাহমান পিছত চাগে লোকেল স্ক্ৰিনিঙৰ কাৰণে আমি সেইটো হেৰি কৰিম আৰু বহুত ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ চিনেমাখন যিসকলে চালে সংবাদ মাধ্যমক ধন্যবাদ জনাইছোঁ তেওঁলোকে আমাৰ ইমান ধুনীয়াকৈ প্ৰচাৰ কৰিছে চিনেমা হল কৰ্তৃপক্ষবিলাকক আমি বহুত বেছি ধন্যবাদ জনাইছোঁ তেওঁলোকে ইমান ধুনীয়াকৈ চিনেমাখন চলাইছে চুপাচুপি বুলি কোৱাৰ লগে লগে অসমীয়া চিনেমাৰ আৰু এক নতুন যাত্ৰা দৌৰি আহিছে মানুহবিলাক চুপাচুপি চাবলৈ সুন্দৰ ফিডবেক আমাক জনাইছে নিজে ফেচবুকত লিখিছে ইনষ্টাগ্ৰামত লিখিছে পোষ্ট কৰিছে খুব ভাল এটা অসমীয়া ছবিৰ যাত্ৰা আকৌ আৰম্ভ হৈছে তাৰ পাছত বেক টু বেক আজি অসমীয়া চিনেমা আমাৰ আহি আছে আৰু চুপাচুপিও 4 নম্বৰ সপ্তাহত ছবিগৃহত চলি আছে গতিকে আমি যিসকলে চাইছে এতিয়ালৈকে চুপাচুপি তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আৰু যিসকলে চাম বুলি ভাবি আছে তেওঁলোককো আমি চিত্ৰগৃহলৈ আহি আমাৰ ছবিখন চাবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ ছবিখনৰ যিটো টাইমিং সেইটো আপোনালোকে ভালকৈ চালে গম পাব আপোনালোকৰ যিটো ওচৰৰ চিত্ৰগৃহ তাত কি সময়ত চলি আছে অকণমান খবৰ কৰক যিহেতু 2খন অসমীয়া ছবি চলি আছে আৰু আমি বহুত এনেকুৱা আমাৰ পেজত মেছেজ পাইছোঁ যে দাদা আপোনালোকৰখন চাব গৈছিলোঁ কিন্তু বেলেগ চাব লগা হ'ল তো তেনেকুৱাও কিছুমান হৈছে অকণমান কনফিউজন হৈছে গতিকে আপোনালোকে অকণমান ভালকৈ সময়টো চাই পেলাই আমি চিত্ৰগৃহলৈ যাবলৈ অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আমাৰ চুপাচুপি উপভোগ কৰিব পাৰে আৰু সমগ্ৰ অসমবাসী ৰাইজে যি ধৰণে অসমীয়া চিনেমা জয়যাত্ৰাত সহযোগ কৰিব আৰম্ভ কৰিছে বা অসমীয়া চিনেমাবিলাক আজিকালি আপগ্ৰেডো হৈছে আমিও বহুত টেকনিকেলি স্কেল আপ কৰিছোঁ চিনেমাবিলাক আৰু আগলৈ আৰু ভাল হ'ব আপোনালোকৰ এই সহযোগিতাখিনি আপোনালোকে যিমান আগবঢ়াই যাব সিমানে অসমীয়া চিনেমাৰ যাত্ৰাও
বহুত আগলৈকে গুচি যাব, হয়তো নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলতো যাবলৈ বেছি সময় নালাগে। কাৰণ আজিকালি সকলো মাৰ্জ, মানে এনেকুৱা নহয় যে এখন চিনেমা অসমত হ'ল কাৰণে যে বাহিৰত যাব নোৱাৰিব তেনেকুৱা কোনো প্ৰশ্ন নাই। বাহিৰৰ এক্টৰ বা বাহিৰৰ কলা কুশলীও আমাৰ তাত এক্টিং কৰিছে। কলকাতাৰ পৰা আমাৰ কথানন্দী আছিলে, তো তেওঁ ইয়াত খুব সুন্দৰভাৱে অভিনয় কৰিছিলে। গতিকে সকলোখিনি মাৰ্জ কৰি পেলাই আমি খুব ধুনীয়াকৈ আপোনালোকৰ মাজত আগবঢ়াইছিলোঁ, আৰু আপোনালোকে ইমানখিনি আমাক মৰম জনাইছে, তাৰ কাৰণে আমি যথেষ্ট কৃতজ্ঞ। আৰু যিসকলে চোৱা নাই এটা কথাই কৈছোঁ, গৰমৰ বন্ধ যিহেতু পৰিছে, আপোনালোকে পৰিয়ালৰ সৈতে চুপা চুপি উপভোগ কৰক। সমগ্ৰ অসমবাসীকে প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চিনেমা চুপা চুপিখনক ইমান বেছি মৰম দিয়াৰ কাৰণে। লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ হলৰ স্বত্বাধিকাৰী আৰু কৰ্তৃপক্ষসকলক, তেওঁলোকে ইমান ধুনীয়াকৈ চিনেমাখন ইমানকেইটা শ্লট দি পেলাই আমাক সহায় কৰাৰ কাৰণে। আৰু ধন্যবাদ জনাইছোঁ মই অসমৰ সমগ্ৰ সংবাদ মাধ্যমক, তেওঁলোকে ইমান বেছি প্ৰসাৰ কৰিছে, আমাৰ চিনেমাখনৰ প্ৰচাৰ চলাইছে গোটেই অসমতেই, গোটেই ভাৰতবৰ্ষতে চলোৱা বুলি ক'লেও ভুল নহ'ব। গতিকে তাৰ কাৰণে সংবাদ মাধ্যমৰ ওচৰত সদায় চিৰকৃতজ্ঞ। এতিয়া মূল কথাটো হ'ল চুপা চুপিখন হলত এতিয়াও চলি আছে, কিন্তু এতিয়া টাইমিংবিলাকৰ অকণমান ইফাল সিফাল হৈছে, কাৰণ কিয় আৰু এখন অসমীয়া ছবি আৰু লগতে বলিউডৰো চিনেমা কিছুমান লাগি আছে। গতিকে মানুহ কিছুমান কনফিউজ হৈছে যে কোনটো টাইমত চুপা চুপিখন একজেক্টলি হলত লাগি আছে। গতিকে সেইসকল অডিয়েঞ্চক মই এটাই ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে বুক মাই শ্ব'ত চাই ল'ব পাৰিব টাইমিংবিলাক, আৰু আমাৰ ছ'চিয়েল মিডিয়া পেজত আপলোড কৰা আছে। গোটেইখিনি আপোনালোকে ডিটেইলছত পাই যাব যে কোনটো টাইমত চুপা চুপিখন হলত লাগি আছে। তো আৰু হলৰ যিসকল মালিক বা স্বত্বাধিকাৰী আৰু কৰ্তৃপক্ষক আমি এটাই অনুৰোধ কৰিব বিচাৰোঁ যে বলিউডৰ চিনেমা আহিল বুলিয়েই, মানে অসমীয়া চিনেমা চলি থকা, ভালকৈ চলি থকা চুপা চুপিখন এতিয়াও হাউচফুল হৈ আছে বহুত জেগাত। গতিকে ভালকৈ চলি থকা চিনেমা এখনৰ শ্লট যাতে আমাক দিয়ে, আৰু আমি সেইটো ৰিকুৱেষ্টে কৰিব পাৰোঁ তেওঁলোকক, এখন ভালকৈ চলি থকা অসমীয়া চিনেমাক যাতে তেওঁলোকে সুযোগটো দিয়ে, যাতে ভৱিষ্যতে এই প্ৰডাকশ্যন হাউচটোৱে আৰু ভাল ভাল চিনেমা অসমবাসীক উপহাৰ দিবলৈ সক্ষম হয়। গতিকে ৰাইজে মৰম দি আছে ইমান দিনে, আজি 4 সপ্তাহ ৰানিং হৈ আছে, এতিয়া 5 সপ্তাহত সোমাব চুপা চুপিখন। গতিকে ৰাইজে মৰম দি আছে, তাৰ কাৰণে অশেষ কৃতজ্ঞ। আৰু কিমান সপ্তাহ ৰাইজে চলাই নিয়ে সেইটো নাজানো, সেয়া ৰাইজৰ ওপৰত আমি এৰি দিছোঁ, যিহেতু এতিয়া চিনেমাখন ৰাইজৰ চিনেমা হৈ গ'ল। গতিকে এইখিনিয়ে ক'বলগীয়া, আৰু সকলোকে পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ। মই জিত, আৰু যিসকলে চাইছে তেওঁলোকৰ কাৰণে মই চানো। এতিয়া কথাটো হ'ল এনেকুৱা যে আপোনালোকে ইমান বেছি মৰম দিছে, খুব বহুত বেছি ধন্যবাদ। আৰু সাংবাদিক বন্ধুসকল তোমালোকক বহুত বেছি ধন্যবাদ জনাইছোঁ আমাৰ তৰফৰ পৰা, আৰু আমাৰ কাৰণে ইমানখিনি তোমালোকে কৰি আছা, তোমালোকক বহুত ধন্যবাদ। অসমবাসীক ধন্যবাদ। এতিয়া কথাটো হ'ল যে গৰম বন্ধ চলি আছে, আৰু প্ৰতিটো ছবিগৃহত দুখনকৈ অসমীয়া চিনেমা চলি আছে এতিয়ালৈকে, আপোনালোকে সকলো জ্ঞাত। কিন্তু বহুতে আমাৰ মেছেজ যোগে ফোনৰ যোগে সুধি আছে যে দাদা চুপা চুপিখন হলত নাই নেকি, চিনেমা হলত নাই নেকি। কিন্তু মানে সাধাৰণ কথা, যেতিয়া দুখনকৈ মানে চিনেমা চলে তেতিয়াহ'লে মানে টাইমিংটো দিবলৈ খুব দিগদাৰ হৈ যায়। আৰু চুপা চুপিখন যিহেতু আমি 4ৰ্থ সপ্তাহত ধৰি দিলোঁ। এতিয়া কথাটো হ'ল যিসকলে চোৱা নাই এতিয়াও ছবিগৃহত চলি আছে, কেৱল টাইমটো অকণমান ইফাল হৈছে, কিন্তু ছবিখন চলি আছে। আৰু অনুৰোধ জনাইছোঁ হল চিনেমা হল কৰ্তৃপক্ষকো আমাৰ তৰফৰ পৰা মানে অনুৰোধ জনাইছোঁ যে তেওঁলোকে আমাৰ ছবিখন যিটো টাইমত দি আছে তাতকৈ যদি এটা ভাল টাইম যদি প্ৰিফাৰ কৰে তেতিয়া সকলোৰে চাবলৈ সুবিধা হয়। এতিয়া আমাৰ মামা ছোৱালীজনে এক্সাম দি আছিলে, কিন্তু টাইমো সুধিছিলে চিনেমা হলত আছে নে নাই, মই কৈছোঁ আছে, কিন্তু টাইমটো মিল হৈ আছে। গতিকে অনুৰোধ জনাইছোঁ চিনেমা হল কৰ্তৃপক্ষক, মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ, চুপা চুপি টিমৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ, যদিহে আমাৰ ইমান ধুনীয়া এখন অসমীয়া চিনেমা আপোনালোকে জানে ইমান ধুনীয়া এটা উপাৰ্জন হৈ আছে, গতিকে সকলোৱে চাওক, সকলোকে অনুৰোধ জনাওক, আৰু যিসকলে চোৱা নাই সকলোৱে আহক, সেইটোৱে আৰু। থেংক ইউ। অসমৰ ৰাইজক প্ৰথমতে প্ৰণিপাত জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ কৰজোৰে যে তেওঁলোকে আমাৰ এই ষ্টাৰবিহীন এখন চিনেমাক আপোনালোকে ইমান এটা পৰ্যায়লৈ লৈ আনিলে। সকলো দৰ্শকসকললৈতো প্ৰথমতে ধন্যবাদ, লগতে সকলো সংবাদকৰ্মীলৈ আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকৰ প্ৰসাৰৰ বলতে হয়তো আমি ৰাইজৰ কাষ চাপিবলৈ সক্ষম হৈছিলোঁ। আৰু আমি এক্সিবিটৰসকলক, যিসকলৰ চিনেমা হলৰ স্বত্বাধিকাৰীসকল বা চিনেমা হলৰ কৰ্তৃপক্ষ, তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইমান ধুনীয়াকৈ তেওঁলোকে নিজাববীয়াকৈও প্ৰচাৰ কৰি আৰু লগতে চিনেমাখনক ইমান ধুনীয়া শ্লট কিছুমান দি পিনি আমাক আগবঢ়াই ইয়ালৈকে লৈ আহিলে, তাৰ বাবে ধন্যবাদ। এতিয়া আমি ক'ব খুজিছোঁ যে আহিব লগা যিখিনি চিনেমা বা যিখিনি বৰ্তমান চিনেমা চলি আছে বা
আহিব লগা যিকেইখন হিন্দী চিনেমাৰ কাৰণে আপোনাৰ হয়তো আমাৰ অসমীয়া চিনেমাকেইখনৰ শ্লটবিলাক অলপমান কমি যোৱাৰ আশংকা এটা দেখা পাইছে। সেইখিনি সময়ত আমি চিনেমা হলৰ স্বত্বাধিকাৰীসকলক এইটোৱে অনুৰোধ জনাম যে যিহেতু এতিয়া গৰম বন্ধৰ সময়, সকলো পৰিয়াল এতিয়া ঘৰতে আছে বা সকলোৰে এটা বন্ধৰ সময় উপভোগ কৰি আছে, তো অসমীয়া চিনেমাকেইখনেই হওক, লগতে আমাৰ চুপাচুপিখনক আৰু কেইটামান শ্লট দি পিনি আমাক আৰু অকণমান আগবঢ়াই লৈ যায়। কাৰণ মানে সংস্কৃতি ধৰি ৰখাৰ ক্ষেত্ৰতে হওক বা আমি মানে চিনেমা এখন কৰি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰতে হওক বা অনাগত দিনত কেনেকুৱা ধৰণৰ চিনেমা হয়তো বনিব পাৰে, সেইখিনি ডিচাইড কৰিব সম্পূৰ্ণ চলি থকা চিনেমাকেইখন আমি কেনেকুৱা পৰ্যায়লৈ লৈ যাওঁ। এতিয়া চুপাচুপিখন সম্পূৰ্ণ এখন ষ্টাৰবিহীন এখন চিনেমা। যদি এনেকুৱা এখন চিনেমাক আমি বা আপোনালোকে যিসকল দৰ্শকে কওঁ, যিসকল সংবাদ মাধ্যমকে কওঁ বা চিনেমা হলৰ কৰ্তৃপক্ষকে কওঁ, আপোনালোকে যদি অকণমান আমাক সহায়ৰ হাত আগবঢ়ায়, আমাক আৰু অকণমান পুছ কৰে বা আৰু অকণমান আমাক ভাল দৰ্শনী কেইটামান দিয়ে, তেনেহ'লে হয়তো অনাগত দিনত এনেকুৱা সৰু সৰু চিনেমাই হওক বুলিয়ে কওঁ বা একদম অসমৰ নিজৰ কাহিনী লৈ পিনি যিখিনি চিনেমাই হয়তো মানে আগলৈ চিন্তা কৰিবলৈ মানে এটা সাহস পাব, এইখিনি সম্পূৰ্ণ সাহসখিনি পাব এই অনাগত দিনত, এই আহিব লগা দিনকেইটাত আপোনালোকে দিয়া অকল ছাপৰ্টখিনিৰে কাৰণে। এতিয়া আপোনালোকে যদি কিছুমান হিন্দী চিনেমাৰ এইটো নকওঁ যে হিন্দী চিনেমাকেইখন মানে শ্লট নিদিবই, কিন্তু হিন্দী চিনেমাকেইখনতকৈ আমাৰ অসমৰ ৰিজিয়নত থকা চিনেমা হল কেইটাই যদি আমাৰ ৰিজিয়নটোৰ চিনেমাখিনি আৰু অকণমান আগবঢ়াই লৈ যায় বা আৰু অকণমান ভাল শ্ব' কেইটামান দিয়ে, তেনেহ'লে হয়তো আমিও সেই মানে আৰু অকণমান ডাঙৰ স্কেলত বা আৰু অলপমান বহল পৰিসৰত চিনেমাখিনি আগলৈ পৰিকল্পনা কৰিবলৈ আমি সক্ষম হ'ম। আৰু এয়া আছিল টিম চুপাচুপিৰ আহ্বান, শিল্পী কলা কুশলীসকলৰ আশা। তেওঁলোকে এই মুহূৰ্তত চিনেমা হলৰ স্বত্বাধিকাৰীসকলৰ প্ৰতি এটা আহ্বান জনাইছে যে এই মুহূৰ্তত হিন্দী চলচ্চিত্ৰ চলি আছে, আন এখন অসমীয়া ছবি চলচ্চিত্ৰ গৃহলৈ আহিছে, গতিকে তাৰ মাজত কিছু দৰ্শনী কমি গৈছে, কিন্তু এই মুহূৰ্ততো অৰ্থাৎ চতুৰ্থ সপ্তাহত পূৰ্ণোদ্যমে চলি আছে চুপাচুপি ছবিখন। গতিকে দৰ্শকৰ আশাৰ প্ৰতি, দৰ্শকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি দৰ্শনী বৃদ্ধিৰ বাবে এটা আহ্বান জনাইছে। কাৰণ বিভিন্ন কাৰণত শ্লট চেঞ্জ হোৱাৰ বাবে, সলনি হোৱাৰ বাবে এই মুহূৰ্তত বহু দৰ্শকে ছবিখন উপভোগ কৰাৰ পৰা বঞ্চিত হ'ব লগা হৈছে। আৰু সেয়েহে দৰ্শনী বৃদ্ধিৰ বাবে আহ্বান জনাইছে। আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ এই যিটো উত্তৰণ, এই উত্তৰণৰ ক্ষেত্ৰত চুপাচুপিয়ে এক বিশেষ আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। গতিকে এই জয়যাত্ৰা যাতে অব্যাহত থাকে, কাৰণ এই মুহূৰ্ততো দৰ্শকৰ সঁহাৰি কমি যোৱা নাই। গতিকে দৰ্শনী কমি যোৱাৰ বাবে বা দৰ্শনীৰ সময় সাল সলনি হোৱাৰ বাবে কিছু দৰ্শক অসুবিধাত পৰা বুলি টিম চুপাচুপিয়ে জানিবলৈ দিছে। গতিকে দৰ্শকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি স্বত্বাধিকাৰীসকললৈ আহ্বান যে দৰ্শনী বৃদ্ধি কৰা হওক চুপাচুপিৰ, আৰু দৰ্শকৰ মনৰ আশা বা চুপাচুপি চোৱাৰ যি আশা সেয়া পূৰণ হওক। এই আহ্বান সংবাদমেল যোগে, আজি বেলতলাৰ মেট্ৰিক চিনেমাজত এখন সংবাদমেল যোগে এই আহ্বান জনাই চুপাচুপিৰ শিল্পী আৰু কলা কুশলীসকলে।